এবাৰ আমি আহিছোঁ AYDFৰ এখন জনসভালৈ আৰু এই জনসভাই কি ইংগিত প্ৰকাশ কৰিব কোনে মাৰিব সেই হাঁহি এইবাৰ AYDF প্ৰধান বদৰুদ্দিন আজমলে দখল কৰিব পাৰিবনে গাদী কি কয় সমৰ্থকসকলে আপোনাৰ কাষলৈ আহিছোঁ এইবাৰ আজমল চাহাবে গাদী দখল কৰিব পাৰিবনে 100% আজমল সাহেবে এই বছর হেকাকি মারিব কারণ বদরুদ্দিন আজমল সাহেব তিনিবার পার্লিয়ামেন্টত পঠোৱাৰ পিছত বদরুদ্দিন আজমলৰ যি বলিষ্ঠ ভূমিকা তেখেতে ধুবুৰী সমষ্টিখনক যেনেকৈ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিলে ধুবুৰী মানুহৰ সমস্যাৰ কথা মাথন ধুবুৰী মানুহৰ সমস্যাৰ কথাই নহয় গোটেই অসমৰ সমস্যাৰ কথা তে একমাত্ৰ MP অসমৰ যে তেওঁৱে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি পাৰ্লিয়ামেণ্টত গোটেই কথাবোৰ জনাব পাৰিছিল যাৰ কাৰণে ৰাইজে এইবাৰো সিদ্ধান্ত ল'ব অধিকাংশ ৰাইজে সিদ্ধান্ত ল'ব আমিও সিদ্ধান্ত ল'ম যে এইবাৰো আমি বদৰুদ্দিন আজমলক বিপুল ভোটত জয়ী কৰিম যদি তেখেতক জয়ী কৰে এনে কি কাৰণ আছে যাৰ বাবে তেখেত পুনৰবাৰ জয়ী হ'ব কাৰণ তেখেতক আমি পাৰ্লিয়ামেণ্টত একজন সাংসদ হিচাপে পঠোৱাৰ পিছত তেখেতৰ যি কাৰ্যকলাপ তেখেতে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বা উন্নয়নৰ ফালৰ কথা যদি আমি কওঁ যে যিটো আমি সপোনতো ভাবিব পৰা নাই যে ধুবুৰীৰ পৰা ফুলবাৰীলৈ যোৱা এটা দলং যিখন দলং বদৰুদ্দিন আজমলৰ প্ৰচেষ্টাতে এইখন দলং কাম আৰম্ভ হৈছে ৰাইজে ইতিমধ্যে গম পাইছে আমাৰ ধুবুৰী জিলাত এখন বিমান গাড়ী আছে ৰূপসীৰ এই ৰূপসীৰ বিমান গাড়ীটো আগত বন্ধ হৈ আছিল কিন্তু আমাৰ সাংসদ মহোদয়ৰ বলিষ্ঠ পদক্ষেপত সেই বিমান গাড়ীটো পুনৰুজ্জীৱিত হৈছে আজি আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজে সকলোৱে জানে ধুবুৰী লোকসভাৰ গোটেই মানুহে জানে যে নিউ মইনাগুৰিৰ পৰা নিউ যোগীঘোবালৈ যিখন ৰেল চলাচল কৰি আছে এইটো বদৰুদ্দিন আজমলৰ কৃতিত্ব আমাৰ ধুবুৰীত অৱস্থিত এখন TB হস্পিটেল আছিল সেই TB হস্পিটেল জৰাজীৰ্ণ অৱস্থা আছিল কিন্তু বদৰুদ্দিন আজমলৰ প্ৰচেষ্টাত বদৰুদ্দিন আজমলে তেখেতৰ পুঁজিৰ পৰা 1 কোটি প্ৰদান কৰা TB হস্পিটেলটো পুনৰুজ্জীৱিত হৈছে লগতে ধুবুৰীত এখন বহুত পুৰণি মহাবিদ্যালয় আছিল BN কলেজ সেই BN কলেজখন জুইত চাৰখাৰ হৈছিল বদৰুদ্দিন আজমলৰ নেতৃত্বত বদৰুদ্দিন আজমলে তেখেতৰ পুঁজিৰ পৰা 1 কোটি দিয়াৰ কাৰণে সেই কলেজখন পুনৰুজ্জীৱিত হৈছে শিক্ষাৰ ক্ষেত্ৰত যদি আমি যাওঁ বদৰুদ্দিন আজমলৰ যথেষ্ট ভূমিকা আছে গোটেই অসমত আমি দেখিবলৈ পাইছোঁ যে বদৰুদ্দিন আজমলে ব্যক্তিগত আজমল কলেজ ছুপাৰ 40 আজি বিভিন্ন ধৰণৰ কলেজ বা ইউনিভাৰ্চিটি খুলি আমাৰ ৰাইজৰ দুখীয়া ল'ৰা ছোৱালীক আজিৰ দিনৰ ডক্টৰ ইঞ্জিনিয়াৰ আদি IAS অফিচাৰ হোৱাৰ কাৰণে যি সুবিধা কৰি দিছে আমি গোটেই ধুবুৰী লোকসভাৰ মানুহে জ্ঞাত গোটেই অসমৰ মানুহ জ্ঞাত আৰু এই কাৰণে আমি চতুৰ্থবাৰৰ বাবে বদৰুদ্দিন আজমলক যোৱাবাৰতকৈ আমি বেছিতকৈ বেছি ভোট দি বিজয়ী কৰিম আপোনাৰ কাষলৈ আহিছোঁ একাংশই অভিযোগ কৰিছে পূৰ্বৰ সভাসমূহত যি যে জনসভাত যথেষ্ট লোকৰ উপস্থিতি এইবাৰ কম নাই আপোনালোকে যেটো কৈ আছে আমাৰ জনসভাত আচ্ছা একাংশই অভিযোগ কৰা মতে আমাৰ জনসভাত বহুতো জনবহুল মানুহ হৈছে এইটো মানুহে মানে অপপ্ৰচাৰ চলাই আছে ৰকিবুল হুছেইনৰ যিবিলাক চান্দা বুন্দা এইবিলাকে অপপ্ৰচাৰ চলাই আছে আৰু ৰকিবুল হুছেইনক মানুহে কিয় ভোট দিব তেওঁ বাহিৰৰ মানুহ হয় তেওঁ বাহিৰৰ পৰা আহি আগতে আমাৰ এই ধুবুৰীৰ ইনচাৰ্জ মিনিষ্টাৰ তেওঁই আছিল তেওঁ আমাৰ ধুবুৰীৰ মানুহৰ কাৰণে এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে তেওঁ কি কৰিছে তেওঁ বন মন্ত্ৰী আছিলে পঞ্চায়ত মিনিষ্টাৰ আছিলে তেওঁ ইচ্ছা কৰিলে আমাৰ যিবিলাক এই পাহাৰীয়া অঞ্চল আছে ফৰেষ্ট এৰিয়া এই ফৰেষ্ট এৰিয়াৰ মানুহক যদি তেওঁ লেণ্ডৰ পাট্টা দিলে হয় আজি আমাৰ ধুবুৰী আলমগঞ্জ এই তিলাপাৰা সোণামুখী এই সকল অঞ্চলৰ মানুহক নিশ্চয় উচ্ছেদ কৰিব নোৱাৰিলে হয় তেওঁৰ এই গাফিলতিৰ কাৰণে আজি আমাৰ এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ মানুহে আজি অত্যাচাৰ ভুগিব লগা হৈছে মন্তব্যৰ পৰা তেখেতৰ পৰা আমি আপোনাৰ কাষলৈ আহিছোঁ এখন জনসভাত আমি আহিছোঁ আপোনালোকৰ যিহেতু সন্মানীয় মৌলানা বদৰুদ্দিন আজমল আহি আছে এইবাৰ তেখেত জিকিব কিয় জিকিব চাওক মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন ৰাজনৈতিক ব্যক্তিয়ে নহয় তেওঁ এটা অনুষ্ঠান তেওঁ অসমৰ অৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক সকলো ক্ষেত্ৰতেই তেওঁৰ অৱদান আছে গতিকে এই কথাটো অসমৰ ৰাইজে জানে আজি অসমৰ ৰাইজে আজি এই কথাবিলাক আমি বিভিন্ন সময়ত আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে দেখা পাওঁ তেওঁৰ যি অৱদান আৰু যোৱা 15টা বছৰে ধুবুৰীত অকল্পনিক কাম তেওঁ কৰিছে যিবিলাক আমি জীৱনত সপোনত ভবা নাছিলোঁ লাইক আপোনাৰ ফুলবাৰী ব্ৰিজ আজি হাজাৰ তাত কোনো হিন্দু মুছলিম নাই সবেই তাত যাতায়াতৰ এটা সুবিধা পাব আজি ৰূপসী এয়াৰপোৰ্ট তাত যেটো এটা অকল্পনিক ব্ৰিটিছৰ আগৰ যেটো এয়াৰপোৰ্ট বন্ধ হৈ আছিল তেওঁৰ দাবীৰ ফলত আজি কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈছে আজি যাতায়াতৰ ক্ষেত্ৰত আজি কংগ্ৰেছৰ নেত্ৰী
প্ৰণতি ফুকন বাইদেৱে কৈছে যে ধুবুৰীৰ ৰাস্তাবিলাক পিনপিনীয়া যদি ধুবুৰীৰ ৰাস্তাটো পিনপিনীয়া গতিকে ধুবুৰীৰ এইটো ক্ৰেডিটটো সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰে হ'ব এইটোতো কংগ্ৰেছৰ কোনো ক্ৰেডিট নাই আৰু যিহেতু ধুবুৰী লোকসভাটো এটা ধৰ্মীয় সংখ্যালঘু মুছলমান বসতি প্ৰধান এটা সমষ্টি আৰু এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত ভোট পাইছিল 41.33 আৰু এইবাৰ নিৰ্বাচনত আজি CPM ৰাইজৰ দল কংগ্ৰেছ আদি কৰি প্ৰায় 14-15টা ক্লাবৰ দৰে ৰাজনৈতিক দল একলগ হৈছে এই দলবিলাকৰ আমাৰ এই সমষ্টিত আজি য'ত মিটিং হৈ আছে এটা সময়ত ইয়াত CPMৰ দুৰ্গ আছিল 25 বছৰ তেওঁলোকে ৰাজত্ব কৰিছে তেওঁলোকৰ দলৰ কৰ্মী আছে ৰাইজৰ দলৰ কৰ্মী আছে তেওঁলোকে একত্ৰিতভাৱে হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে যিবিলাক অপপ্ৰচাৰ ষ্টাৰ্ট কৰিছে কথাবিলাক ক'ব ধৰিছে কিন্তু তেওঁলোকৰ যিটো চাউণ্ড আৰু ভোটৰ মাধ্যমত সেইখিনি কিন্তু নাই 100% বদৰুদ্দিন আজমল ডাঙৰীয়া যোৱাবাৰ 41% পাইছিল এইবাৰ আপুনি 50ৰ এবভ গোটেই ধুবুৰী লোকসভা সমষ্টিত 50ৰ এবভ ভোট পাব আজিৰ জনসমাৱেশে প্ৰমাণ কৰে দ্বিতীয় স্থানত কোন আহিব দ্বিতীয় স্থানত ৰাজনৈতিক দল আমি উপলংঘা কৰিলে নহ'ব দ্বিতীয় স্থানত কংগ্ৰেছে আহিব আপোনাৰ পৰা আৰু এটা বিষয় জানিব বিচাৰোঁ আমি অলপ আগত একাংশ ভোটাৰ মন্তব্য লৈছিলোঁ তেখেতসকলে কৈছে যে এইটো যদিও বা দুৰ্গ আছিল এইবাৰ দুৰ্গ হৈ থকা নাই AYDFৰ আৰু এইবাৰ হেলিকপ্টাৰ চাবলৈহে মানুহ আহিছে কিমান দূৰ সঁচা চাওক অকল হেলিকপ্টাৰ প্ৰচাৰ আমি বদৰুদ্দিন আজমল বা আমি AIUDF দলে কৰা নাই সবেই কৰিছে সবৰ দলতে কম বেছি পৰিমাণে মানুহ হৈছে যদি তেওঁলোকে ভোটে নিদিব সবৰ ৰাজনৈতিক সভাতেই হেলিকপ্টাৰ চাবই গৈছে গতিকে হেলিকপ্টাৰ চাবৰ কাৰণে মানুহ মাতি আনিছে বুলি কৈ বদৰুদ্দিন আজমলক অপযোগ দি তেওঁলোকে যিটো ক্ৰেডিট ল'ব খুজিছে সেইটো ক্ৰেডিটটো তেওঁলোকে নাপায় তেওঁলোকৰ হেলিকপ্টাৰ চাবলৈ ৰাইজ গৈছে আপোনালোকে আচৰিত হ'ব আজি বিশৃং জৰুৱাল সমষ্টিৰ এটা পঞ্চায়ত গুটিপাৰা পঞ্চায়তত ৰকিবুল হুছেইন ডাঙৰীয়াই এটা পঞ্চায়ত 3টা মিটিং কৰিব লগা হৈছে এটা পঞ্চায়তত মই চেলেঞ্জ কৰি কৈছোঁ যোৱাকালি অখিল গগৈ ডাঙৰীয়া তাতে মিটিং কৰিছে আৰু যি অখিল গগৈ ডাঙৰীয়াই এজন ৰাজনৈতিক দলৰ এটা মুৰব্বী তেওঁৰ মুখেদি যিবিলাক কথা ওলাইছে আমি ধুবুৰীৰ সচেতন ৰাইজ বা ভোটাৰ হিচাপে আমি নিজকে লজ্জা অনুভৱ কৰিছোঁ তেওঁ এজন দলৰ মুৰব্বী হয় আন এটা দলৰ মুৰব্বীক মুৰ্দাবাদ দিয়ে এইটো কোন সভ্য জগতৰ কথা গতিকে তেওঁৰ যি গুণবৃত্তি আজি উজনি অসমত তেওঁলোকৰ স্থানবান হৈ গৈছে আৰু এই ধুবুৰী লোকসভা সমষ্টিৰ সহজ সৰল ধৰ্মীয় সংখ্যালঘু খাটি খোৱা মানুহসকলক ভাগ ভাগ কৰি আকৌ বিজেপিৰ সূত্ৰলোপিত আহি বিজেপিক সহায় কৰাৰ এটা পৰিকল্পনা কৰিছে গতিকে ধুবুৰীৰ ৰাইজ সচেতন ধুবুৰীৰ ৰাইজে জানে কেনেকৈ ভোট দিব লাগে ক'ত দিব লাগে উপযুক্ত নেতাক অহা 7 তাৰিখে নিৰ্বাচিত কৰিব মই আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকৰ লগত আমি 7 তাৰিখৰ পিছত একলগ হ'ম আমি মিঠাই খাম কোনো ধৰণৰ ইয়াত সন্দেহ নাই আমি অলমষ্ট আমাৰ যিটো এছেছমেণ্ট আজিৰ দিনটোলৈকে ছাৰ্ভে আমি 9 লাখৰ পৰা 11 লাখ ভোট পাই আছোঁ ইনশাল্লাহ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি আন একাংশতে মন্তব্য লোৱাৰ প্ৰয়াস কৰিম কিয়নো এখেতসকলে কৈছে দুৰ্গ এবাৰ অক্ষুণ্ণ থাকিব আৰু এইবাৰো পুনৰ বিজয়ী হ'ব মৌলানা বদৰুদ্দিন আজমল অৱশ্যে পৰৱৰ্তী সময়ত নিৰ্বাচনৰ পাছত এইবাৰ জনতা জনাৰ্দনে কাক ভোটাধিকাৰ সাব্যস্ত কৰি সেই হাঁহি মাৰিব নাই বা দিল্লীলৈ কাক পঠাব সেয়া কিন্তু পৰৱৰ্তী সময়তহে সকলো স্পষ্ট হ'ব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285